আহিছে সেইটো কাৰণে ভগৱন্তৰ মহিমা যিদৰে অনন্ত গীতা ভাগৱতৰ মহিমাও সেইদৰে অনন্ত বিজ্ঞানৰ ইমান উন্নতি হৈছে জয়যাত্ৰা হৈছে হয়নে বাৰু মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে তথাপিতো ভাগৱত গীতাৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা কমিছে জানো নাই কমা হয়নে বিজ্ঞানৰ উন্নতিৰ লগত এই আধ্যাত্মিক বস্তুবিলাকৰ প্ৰতিও মানুহৰ ভক্তি শ্ৰদ্ধা বাঢ়িয়ে গৈছে কিয় বাঢ়ি গৈছে এয়া হ'ল আত্মাৰ কথা এয়া হ'ল পৰমাত্মাৰ কথা এই ভাগৱত শাস্ত্ৰই আমাক উপদেশ দিছে যে ভকতি যদি নহয় তেতিয়াহ'লে কি হ'ব আমাৰ জীৱনৰ আচল সত্যক আমি অনুভৱ কৰিব নোৱাৰিম সেইটো কাৰণে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গুৰু কোন গুৰু হ'ল আত্মা গুৰু কোন গুৰু হ'ল ঈশ্বৰ গুৰু কোন গুৰু হ'ল দৈৱকী নন্দন কিন্তু আমাক শাস্ত্ৰসন্মত গুৰু পৰম্পৰাটো কি বুলি দেখালে চাৰি ব্ৰহ্মৰ চাৰিটা তত্ত্ব আমাক ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে অভয় ব্ৰহ্ম যি ব্ৰহ্মক সাক্ষাৎ কৰিলে ভয় ভীতি দূৰ হয় সেইজন হ'ল অভয় ব্ৰহ্ম অভয় ব্ৰহ্ম কোন অভয় ব্ৰহ্ম হ'ল গুৰু গুৰু কোন গুৰু হ'ল সুখ সুখৰূপী গুৰুৱে পৰীক্ষিত ৰূপী জীৱন পৰীক্ষা দিবলৈ অহা জীৱৰ জীৱন পৰীক্ষাত যেতিয়া আউল লাগিলে 7 দিনতে মৃত্যুৰ অভিসম্পাত আহিলে পৰীক্ষিতে হাহাকাৰ কৰিলে আৰু কি হ'ল গংগাৰ পাৰত গুৰুৰ চৰণ পাই গ'ল গুৰুৰ চৰণ পোৱাৰ লগে লগে পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হৈ গ'ল পৰীক্ষিতৰ দৰে জীৱন পৰীক্ষা দিয়া জীৱই যেতিয়ালৈকে নিজক চিনি নাপাব জগতক চিনি নাপাব ঈশ্বৰক চিনি নাপাব গুৰুক চিনি নাপাব তেতিয়ালৈকে জীৱনত সদায় ভয় ভীতি আৰু সংশয় থাকিব একমাত্ৰ ভাগৱত শাস্ত্ৰ যি শাস্ত্ৰৰ দ্বিতীয় স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকদেৱে প্ৰথমতেই জীৱনৰ সমস্ত ভয় ভীতিৰ পৰা মুক্ত কৰি দিছে কেনেকৈ মুক্ত কৰিলে যে মই তোমাক এতিয়া মহাভাগৱত মহাধৰ্ম হ'ম পৰীক্ষিত নিপতিক কৈছে এয়া কথা গংগাৰ পাৰত শুকদেৱ ভগৱানে বোলে মহাভাগৱত মহাধৰ্মটো কি বস্তু বোলে এয়া কেৱল কৃষ্ণৰ গুণদক লীলা আৰু কৃষ্ণৰ চৰিত্ৰ এই কৃষ্ণৰ গুণদক লীলাৰ চৰিত্ৰৰ অমৃত যেতিয়াই তুমি শ্ৰৱণ কৰি তুমি যেতিয়াই পান কৰিবা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা যিমানবিলাক ভয় ভীতি আছিলে সমস্তবিলাক দূৰ হৈ যাব পৰীক্ষিতৰ চকুৱেদি হৰকে চকু পানী ওলাইছে কিহৰ চকু পানী গুৰুৰ প্ৰতি ভক্তিৰ চকু পানী সেইজনেই গুৰু সেইজনেই ঈশ্বৰ যিজনে অভয় দান কৰিব পাৰে জীৱনত কোনো ভয় ভীতি আহিব নোৱাৰে বুলি যিজনে নিশ্চিত কৰি নিশ্চয়তা আনি দিব পাৰে পাণ্ডৱৰ নাতি পৰীক্ষিতক সেই নিশ্চয়তা দি দিলে গুৰু ভগৱান শুকদেৱে মহাভাগৱত মহাধৰ্মৰ কথা যেতিয়া ক'বলৈ আৰম্ভ কৰিলে পৰীক্ষিতে কৈছে এইবোৰ কথা আমি ক'তো শুনা নাই হে মোৰ গুৰু ভগৱান হে ঈশ্বৰ আপুনি এইখিনি কথা ক'ত পালে এটা শুকদেৱ ভগৱানে কৈছে এয়া কথা তুমি কোনো পুৰুষত শুনিবলৈ নোপোৱা বোলে কিয় এয়া বৈকুণ্ঠৰ শাস্ত্ৰ এয়া তুমি ক'তো শুনিবলৈ নোপোৱা এয়া ক'ত পাইছো মই মোৰ পিতৃগুৰু প্ৰণেতা পৰমেশ্বৰ মই বেদব্যাসৰ কৃপাত লাভ কৰিছো মোৰ পিতৃগুৰু বেদব্যাসে এই শাস্ত্ৰ মোক পঢ়ালে শিকালে আৰু বুজালে মই কি হৈ গ'লো মই মহাভাগৱত ৰূপ হৈ গ'লো যলৈকে চাওঁ মই কৃষ্ণকে দেখো য'তে গাওঁ মই কৃষ্ণৰ গীত গাওঁ মই যলৈ গৈ দিওঁ তাৰ বাতাবৰণ পবিত্ৰ হৈ যায়
বোলে কিয় মোৰ বাহিৰ আৰু ভিতৰ দুইটা কৃষ্ণময় কৰি দিলে কোনে কৰি দিলে মোৰ পিতৃগুৰু বেদব্যাসে মই বেদব্যাসৰ মুখপদ্মে এই অমৃতময় ভাগৱত শাস্ত্ৰ শিকিলোঁ পঢ়িলোঁ আৰু বুজিলোঁ আৰু গোটেই জগতক মই এই ভাগৱত কীৰ্তন কৰি কৰি মই পবিত্ৰ কৰি থাকোঁ তোমাৰ ভাল দিন আছিলে শুভ ভাগ্য উদয় হৈছিলে মই নৃত্য কৰি কৰি আহি এই য'ত তুমি বহি আছা জীৱনৰ সমস্যালৈ সমস্যাৰ সাগৰত পৰি তুমি মৌন হৈ কেৱল কৃষ্ণ কৃষ্ণ নাম জপ কৰি আছা সহস্ৰ ঋষিয়ে তোমাৰ জীৱনৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে আৰু এই প্ৰশ্ন মই শুনিবলৈ পালোঁ যে এইজন বৈষ্ণৱ পৰীক্ষিতৰ মনত যি সংশয় জাগ্ৰত হৈছে ঋষি মুনি কোনেও তেওঁ সংশয় দূৰ কৰিব পৰা নাই গুৰু অভয় ব্ৰহ্ম গুৰুৱে ভগৱত জ্ঞান ঈশ্বৰ জ্ঞান দি শিষ্যক উদ্ধাৰ কৰে সেইটো কাৰণে চাৰি বস্তুৰ প্ৰথম তত্ত্বটোৱে হ'ল কি সংঘ সংঘত কি আছে সংঘত গুৰু আছে সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে প্ৰথম সংঘনাদ হৈছে ভীষ্মই বজাইছে বিৰাট ডাঙৰ সংঘ কৃষ্ণই বজাইছে পাঞ্চজন্য যুধিষ্ঠিৰে বজাইছে অনন্ত বিজয় ভীমে বজাইছে পৌণ্ড অৰ্জুনে বজাইছে দেৱদত্ত আৰু নকুলে বজাইছে স্বঘোষ আৰু সহদেৱে বজাইছে মণিপুষ্প কুৰুক্ষেত্ৰৰ যুদ্ধও সংঘনাদেৰেহে প্ৰাৰম্ভ হৈছে কিয় গুৰুক স্মৰণ নকৰিলে একো কাৰ্যই প্ৰাৰম্ভ নহয় গতিকে এই গুৰুৰ চৰণ চিন্তন আৰু উপাসনা ভাগৱতৰ মূল তত্ত্ব সেইটো কাৰণে আমাক শৰণ লাগিব ভজন লাগিব আমি গুৰুমুখী যেতিয়ালৈকে হ'ব নোৱাৰিম ভাগৱত কথা শুনি খন্তেকীয়া আনন্দ পাম ভাগৱতৰ যি আত্মাৰূপী পৰমাত্মাৰ পৰম তত্ত্বৰ যিটো আনন্দ সেই আনন্দ শৰণ ভজন ল'লেহে প্ৰকৃত সুদী হোৱা হয় আৰু সবল হয় গংগাৰ পাৰত পাণ্ডৱৰ নদী পৰীক্ষিতক যেতিয়া সুখদেৱ ভগৱানে এই ভাগৱত কৈছে পৰীক্ষিতক সাৱধান কৰি লৈছে কি বুলি সাৱধান কৰি লৈছে যে শুনা সাৱধানে ইটো কৃষ্ণ কথা হেৰা মোৰ শিষ্য পৰীক্ষিত এই কথা শুনিবৰ সময়ত শ্ৰৱণ কৰিবৰ সময়ত তুমি সাৱধান হৈ লোৱা বোলে কিয় তোমাৰ দশ ইন্দ্ৰিয় বিকাৰযুক্ত এই দশ ইন্দ্ৰিয়ই তোমাক কলৈ লৈ গৈছিল মায়ামিগৰ পাছত দৌৰাবলৈ লৈ গৈছিল এই ইন্দ্ৰিয়বিলাকক তুমি কি কৰা আত্মামুখী কৰা কৃষ্ণমুখী কৰা ৰাম কৃষ্ণমুখী কৰা পৰীক্ষিতে গুৰুৰ চৰণ স্পৰ্শ কৰি গুৰুৰ চৰণৰ আনন্দময় আশীৰ্বাদ ৰূপী জল তেওঁ মস্তকত লৈ গুৰু ভগৱান শুকক ক'লে মোৰ এতিয়া আশ্ৰয় হ'ল আপুনি স্বৰূপ গুৰুত যেতিয়া মোৰ আশ্ৰয় হ'ল আপোনাৰ চৰণৰ পৰা মোৰ মন কেতিয়াও আঁতৰি যাব নোৱাৰে আপোনাৰ অৰুণ চৰণ দৰ্শন আৰু কৃষ্ণৰ কথাৰ অমৃত এই দুটা বস্তুতেই মই স্থিতপ্ৰজ্ঞ হৈ যাতে থাকিব পাৰোঁ হে মোৰ গুৰু ঈশ্বৰ আপুনি মোক সেই আশীৰ্বাদ দিয়ক ভাগৱতত গুৰুৰ তত্ত্ব গুৰুৱে কি দেখুৱালে গুৰুৱে দেখুৱালে মহাভাগৱত মহাধৰ্ম এই মহাভাগৱত মহাধৰ্মটোৱেই হ'ল কি দেৱ গুৰু দেৱ দেৱ কোন দৈৱকী নন্দন কৃষ্ণ সেইটো কাৰণে ভাগৱতত কেৱল কৃষ্ণৰ গুণ যশ লীলা তত্ত্বহে কৰা হৈছে সেই হৰিৰ কেৱল নিৰ্মল আনন্দৰ চৈতন্য প্ৰকাশ কৰা হৈছে যে দেৱ এজন কোন দৈৱকী নন্দন কৃষ্ণ এই দেৱজন নিৰাকাৰ নিৰ্গুণ এই দেৱজন সত্য শুদ্ধ সনাতন আত্মা পৰমাত্মা পৰম তত্ত্বৰূপ এইজনক ধৰিব নোৱাৰি এইজনক চুব নোৱাৰি সেইজনক চাব নোৱাৰি হয়নে বাৰু সেইটো কাৰণে তেওঁৰ তত্ত্বটো কি নাম গুৰু দেৱ নাম নাম হ'ল নিগম নাম হ'ল ৰহস্য নাম হ'ল আত্মাৰূপ নাম হ'ল কৃষ্ণতকৈও বেছি অনন্তমুখী মহিমা থকা তত্ত্ব তোমাতো কৰিয়া তজু গুণ নাম ছাৰ
পৰীক্ষিতক গুৰু ভগৱান শুকে কৈছে, মই তোমাক কৃষ্ণৰ কথা ক'ম, কৃষ্ণৰ ভকত বৈষ্ণৱ সমস্তৰো মই ইয়াক নাম গুণ কীৰ্তন কৰিম। এই কথা যেতিয়া তুমি শ্ৰৱণ কৰিবা, তোমাৰ হৃদয়ত কেৱল আনন্দই আনন্দ, তোমাৰ পৰম আনন্দ প্ৰাপ্তি হ'ব। আৰু অন্তিমত পৰীক্ষিতক কি কৈছে গুৰু ভগৱান শুকে, যে আজি দ্বাদশ স্কন্ধত মই তোমাক ভাগৱত কথা কৈ অন্ত কৰিছোঁ। মোৰ এটাই প্ৰশ্ন এতিয়া তোমাৰ প্ৰতি, তোমাৰ মনৰ সংশয়টো হ'লনে? সেইজনেই গুৰু, যিজনে শিষ্যৰ মনৰ সংশয় দূৰ কৰি দিব পাৰে। শুকদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মনৰ সংশয় দূৰ কৰিবলৈ গৈ কি কৈছে, ভাগৱতৰ কাহিনীবিলাক কৈছে। বোলে এজন অতি দুৰ্দান্ত ৰজা আছিলে, নামটো জৰাসন্ধ। এই জৰাসন্ধ কৃষ্ণৰ বৈৰী আছিলে, শত্ৰু আছিলে। 18 বাৰ দ্বাৰকা নগৰ আক্ৰমণ কৰিছিলে, হয়নে? জৰাসন্ধক কোনো বধ কৰিব নোৱাৰে, অবৈধ আছিলে। পৰীক্ষিত নিগতিত কৈছে, ক'ত? দশম স্কন্ধ কথা শুকদেৱ ভগৱানে, যে জৰাসন্ধটো কি বস্তু? বোলে বৃহদ্ৰথৰ পুত্ৰ আছিলে, বৃহদ্ৰথৰ দুগৰাকী ভাৰ্যা আছিলে, হয়নে? যমজ কন্যা দুগৰাকীক বিবাহ কৰাইছিলে বৃহদ্ৰথে। গোটেই জীৱনটো সংসাৰ কৰিলে, সতি সন্তান লাভ নহ'ল। কি হ'ল? বানপন্থী হৈ বনলৈ গমন কৰিলে। বানপন্থী হৈ বনত হৰিৰ নাম গুণ জপ কৰি গছৰ পকা পাত খাই বৈৰাগ্যৰূপী বনবাসী জীৱন কটাইছিলে। তেনেকুৱাতে বৃহদ্ৰথৰ মনলৈ এটা বাসনা আহিলে। কি বাসনা আহিলে? ৰাজ্যখন এৰি থৈ আহিলো, এতিয়া ৰজা নাই। ৰজা নাইকিয়া ৰাজ্যখন এৰি থৈ আহিলো, মোৰ পাপ হ'ল নেকি? হয়নে বাৰু? তেতিয়া কৌশিক ঋষিৰ আশ্ৰমলৈ গ'ল। কৌশিক ঋষিৰ আশ্ৰমলৈ গৈ বৃহদ্ৰথ আৰু তেওঁৰ ভাৰ্যা দুগৰাকীয়ে কৌশিক ঋষিক সেৱা কৰি জীৱনৰ এই সাংসাৰিক সমস্যাটোৰ কথা ক'লে, যে আমি এতিয়া বানপন্থী হ'লো, আমাৰ এটাও পুত্ৰ সন্তানো নহ'ল, ৰাজ্যখন অৰাজক হ'ল, ৰজা নাইকিয়া হ'ল। মই বয়সত এতিয়া বানপন্থ ল'বই লাগিব, সদায় ৰজা হৈ থাকিব নোৱাৰোঁ। আমি গম পাইছোঁ, হে কৌশিক, আপুনি যিটো বৰ দিয়ে সেইটো সফল হয়। আপুনি সাধনময় ঋষি। তেওঁ কৈছে যে আমাক পুত্ৰ সন্তান এটি হ'বৰ কাৰণে বৰ দিব নোৱাৰেনে? এতিয়া কৌশিকে কৈছে, এইটো তোমালোকৰ পুত্ৰ কামনা কৰাৰ বয়স নহয়, এইটো তোমাৰ বৈৰাগ্যৰূপী বনবাসী সময়, আত্মসাধনাৰ সময়, ঈশ্বৰ সাধনাৰ সময়। গতিকে তোমালোকৰ আচল পুত্ৰটো ঈশ্বৰকে কৰি লোৱা। কি কৰা? অমৃতৰ ফল পান কৰা। কৌশিকে বৃহদ্ৰথক ক'লে যে ৰাম নাম জপ কৰা, ৰাম নামৰ অমৃতময় ফল পান কৰা। এই বুলি কৈ হাতত আম এটা দি দিলে। কৈছিলে ৰাম, হাতত তুলি দিছিলে আম। আমটো কি কৰিলে? গৃহলৈ নি দুফাল কৰিলে, দুগৰাকী ভাৰ্যাক সমানে খুৱাই দিলে। ৰাম নামত দুটা বৰ্ণ আছে, এটা হ'ল ৰা, এটা হ'ল ম। যদি ওলোটা হয় মৰা হ'ব, যদি নিয়ম সংস্কাৰ মতে হয় ৰাম হ'ব। ফল এটা দিছিলে, হয়নে? তাক দুভাগ কৰি দিলে। কি হ'ল? ফলটো বিপৰীত হ'ল। দুইগৰাকীৰ গৰ্ভত দুফাল সন্তানে স্থিতি লৈছে, হয়নে? এফালে লৈছে মই, সিফালে লৈছে ৰাই। দুইটা লগ কৰি দিলে, এতিয়া মৰাহে হ'ব, ৰাম নহ'ব।
কি হ'ল দুফাল কুৎসিত সন্তানৰ জন্ম হ'ল ৰাম আৰু মৰা বস্তু একেটাই তাৰ তত্ত্বটো যদি বুজি পোৱা নাযায় তাৰ আধ্যাত্মিক অনুশীলনখিনি যদি ভালকে নহয় তেতিয়াহ'লে ৰামে তাৰিব ৰামে মাৰিব বৃহদ্ৰত বাক্যত যাৰ জ্ঞান নাই বৃহদ্ৰত যি অজ্ঞান দিনে দিনে বাঢ়ি যায় ইয়াৰ পৰাই উৎপত্তি হয় দুটা বস্তুৰ এই দুগৰাকী ভাত যাৰ দুটি কুৎসিত দুফাল সন্তান জন্ম হ'ল আৰু কি কৰিলে নি পেলাই জাবৰ জোথৰত পেলাই দিলে তাতে এগৰাকী ৰাক্ষসী ভ্ৰমি ফুৰে কি কৰি বেদমন্ত্ৰ কীৰ্তন কৰি কৰি বেদ মানে জ্ঞান বেদ মানে ঈশ্বৰৰ তত্ত্ব এই মায়াবিনী জৰা নামৰ ৰাক্ষসীগৰাকীয়ে দুফাল শিশু কুৎসিত সন্তান যেতিয়া পালে তেতিয়া তেওঁ বুজি গ'ল এয়া এওঁ ভুল নহয় এয়া ফলৰ বাসনাৰ ভুল কি বাসনা কৰিছিলে বনবাসী বৈৰাগীৰ সময়ত সংসাৰ বাসনা কৰিছিলে সময়টো ভুল হ'ল সেইটো কাৰণে দুফাল কুৎসিত সন্তান জন্ম হ'ল এই জৰা নামৰ ৰাক্ষসীজনীয়ে মায়া বিদ্যা জানে মায়া বিদ্যাৰ যোগেদি এই দুফাল কুৎসিত সন্তানক কি কৰিলে একলগ কৰি এটা সন্তান কৰি দিলে এটা সুন্দৰ শিশু হ'ল সি খিলখিলকে হাঁহিবলৈ ল'লে সি কান্দিব নাজানে কিয় জীৱই জন্ম হওঁতে কান্দে তাক মায়া বিদ্যাৰ যোগেদি সৃষ্টি কৰিছে সেইটো কাৰণে কি হাঁহিছে সি খিলখিলাইছে আৰু বৃহদ্ৰথৰ ওচৰলৈ নি ৰাক্ষসীগৰাকীয়ে পুত্ৰটো চমজাই দিলে তোমাৰ কুৎসিত সন্তানটোক মই সুস্থ সবল কৰি এটা সুস্থিৰ সন্তান কৰি মই আনি দিছোঁ ইয়াক ভালদৰে প্ৰতিপালন কৰিবা হয়নে ভাগৱতৰ 10ম স্কন্ধত কংসৰ কাৰাগাৰত যি স্থানত কৃষ্ণৰ জন্ম হৈছে ভাগৱতৰ 10ম স্কন্ধত বৃহদ্ৰথৰ গৃহত মায়া ৰাক্ষসীৰ হাতত মায়াৰ শক্তিৰে জৰাসন্ধৰ জন্ম হৈছে এইটোৱেই ভাগৱত শাস্ত্ৰৰ মহিমা এফালে জড়তা অজ্ঞান অবিদ্যা দূৰ কৰিবৰ কাৰণে কৃষ্ণ জন্ম এফালে অজ্ঞান অবিদ্যাৰ জড়তাই গোটেই জগতক ধ্বংস কৰি কৃষ্ণৰ ৰাজ্যটো 18 বাৰ আক্ৰমণ কৰিব ইমান দুঃসাহস ভাগৱতৰ 10ম স্কন্ধত কৰি দেখুৱাইছে সেইটো কাৰণে আটাইতকৈ বেছি ভয় লগা বস্তুটো দুফাল এফালে জড়তা সিফালে অজ্ঞান জড়তাটো কি জড়তাটো হ'ল মৰা বস্তু হয়নে সেইটো কাৰণে জড়তাৰ তত্ত্ব কি এফালে আহিছে অজ্ঞান সিফালে আহিছে অজ্ঞানৰ বন্ধন এই অজ্ঞান আৰু অজ্ঞানৰ বন্ধন বৰ ভয়ানক বস্তু এইটোৱেই ভাগৱতৰ 10ম স্কন্ধত ৰূপ লৈছে জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ সন্ধি ভাগৱতৰ 10ম স্কন্ধত হৈছে মায়া ৰাক্ষসীৰ যোগেদি তাৰ জন্ম হৈ দেখাইছে আৰু জৰাসন্ধ বধ হ'ব ক'ত ভাগৱতৰ 10ম স্কন্ধত মায়াৰ শক্তিৰে নিৰ্মাণ হোৱা ইমান দুঃসাহসী জৰাসন্ধই কৃষ্ণৰ ৰাজ্যৰ 18 বাৰ আক্ৰমণ কৰিছে অথচ জৰাসন্ধ বধ হোৱা নাই কি বুজাইছে আমাৰ লগত জৰাসন্ধৰ জড়তা আছে আমাৰ লগত জৰাসন্ধৰ অজ্ঞান আৰু অবিদ্যা আছে আমাৰ লগত মায়া আৰু মোহৰ বন্ধন আছে এই বন্ধনক ছিন্ন কৰাটো বৰ ডাঙৰ কাম সেইটো কাৰণে জৰাসন্ধক বধ কৰিবৰ কাৰণে ভাগৱতৰ 10ম স্কন্ধত 3টা বস্তু একত্ৰ কৰি দেখুওৱা হৈছে এইজন জৰাসন্ধ বাহিৰত বিচাৰিলে নহ'ব এইজন জৰাসন্ধ আমাৰ হৃদয়ত বহি আছে এফালে জড়তা হৈ আনৰ প্ৰতি প্ৰেম নাই দয়া নাই মৰম নাই আদৰ নাই স্নেহ নাই আৰু সিফালে
মোহৰ বন্ধন হৈ কেৱল মোক লাগে মোক লাগে মোক লাগে মোক লাগে এই দুফাল লগ হৈ সৃষ্টি হৈছে জৰাসন্ধৰ এই জড়তা আৰু অজ্ঞানৰূপী এই শক্তিটোক যদি কেনেবাকৈ আমাৰ পৰা আঁতৰ কৰি নিবলৈ হয় তেতিয়াহ'লে প্ৰথমতে লাগিব কাক প্ৰথম সহায় হ'ল কৃষ্ণ কৃষ্ণ কি কৃষ্ণ হ'ল পৰমাত্মা দ্বিতীয় সহায় হ'ল এই পৰমাত্মাৰ লগত সখীত্ব পৰমাত্মাৰ লগত সখীত্ব কাৰ অৰ্জুনৰ আৰু তৃতীয় সহায় কোন আত্মবুদ্ধি ঈশ্বৰ বুদ্ধি শুভ বুদ্ধি এই বুদ্ধিটোৰ নাম হ'ল ভীম সেইটো কাৰণে জৰাসন্ধক বধ কৰিবৰ সময়ত তিনিটা বস্তু একত্ৰ হ'ব লগা হৈছে ভীম আমাৰ মনৰ শুভ বুদ্ধি অৰ্জুন আমাৰ মনৰ অন্তৰংগ ঈশ্বৰীয় অনুৰাগ আৰু কৃষ্ণ এই দুটা বস্তুৰ শক্তি আৰু সামৰ্থ্য সেইটো কাৰণে জৰাসন্ধক বধ কৰিবৰ কাৰণে দুজন পাণ্ডৱ আৰু কৃষ্ণ আগদুৱাৰেদি সোমোৱা নাই জৰাসন্ধৰ ৰাজ্যৰ পিছ দুৱাৰেদি সোমাইছে কিয় পিছ দুৱাৰেদি সোমাইছে কৃষ্ণ যেতিয়া কাল হৈ যাব তেতিয়া পিছ দুৱাৰেদি যাব কৃষ্ণ যেতিয়া ঈশ্বৰ হৈ যাব তেতিয়া আগদুৱাৰেদি যাব জৰাসন্ধ হ'ল জড়তা অজ্ঞান আৰু অবিদ্যা এইবিলাক কৃষ্ণৰ শত্ৰু এইবিলাক কৃষ্ণই বিনাশ কৰিব বিচাৰে কিন্তু এই জড়তাটো অজ্ঞানটো বৰ এটা বিৰাট শক্তিমন্ত বস্তু ঐ ভীমে দুফাল কৰি দিয়ে আকৌ কি হয় জোৰা লাগি যায় একেৰাহে যুদ্ধ চলিছে ভীমৰো বহুত কষ্ট হৈছে জৰাসন্ধক দুফাল কৰি দিয়ে আকৌ লগ লাগি যায় তেতিয়া কৃষ্ণই আকৌ মহাবুদ্ধি ভীম হ'ল বুদ্ধি কৃষ্ণ হ'ল মহাবুদ্ধি কৃষ্ণই বিৰিঙাৰ পাত এটা ফালি দুফালে দুমুখ কৰি পেলাই দেখুৱাইছে কিয় এই মৰাটোক ৰাম কৰিব লাগিব অজ্ঞানটোক জ্ঞান কৰিব লাগিব ভক্তিহীনতাটোক ভক্তি কৰিব লাগিব হয়নে বিপৰীত বুদ্ধি হ'লে নহ'ব সৎ বুদ্ধিলৈ আনিব লাগিব এইটো কাৰণে জড়তাক চৈতন্য কৰিলে আৰু কি কৰিলে অজ্ঞান অবিদ্যাক দিব্য জ্ঞান কৰিলে এই দুটা বস্তুক যেতিয়া দুমুখ কৰি পেলাই দিলে তেতিয়া সিহঁতে আগৰ অৱস্থালৈ আহি গ'ল আৰু কি হৈ গ'ল জৰাসন্ধ বধ হৈ গ'ল গতিকে জৰাসন্ধৰ জড়তাৰ তত্ত্ব অজ্ঞান অবিদ্যাৰ তত্ত্ব জৰাসন্ধৰ জন্ম কৰ্মৰ তত্ত্ব ভাগৱতৰ দশম স্কন্ধ ইয়াক কৃষ্ণ তত্ত্ব কৃষ্ণৰ অবিদ্যা আৰু অজ্ঞানটোৱেই হ'ল জৰাসন্ধ এইটো কৃষ্ণৰ বাহিৰে বেলেগে বিনাশ কৰিব নোৱাৰে সেইটো কাৰণে কৃষ্ণৰ বাক্যত মৃত্যু হৈছে ভীমক কৈছে তুমি দুফালে দুমুখ কৰি পেলাই দিয়া ইয়াৰ বধ হৈ যাব গতিকে দুফালে দুমুখ এফালে অজ্ঞান সিফালে অবিদ্যা অজ্ঞানক কৰিব লাগিব জ্ঞান অবিদ্যাক কৰিব লাগিব বিদ্যা এই বিদ্যাটোৱে হ'ল কৃষ্ণৰ চৰণ এই বিদ্যাটোৱে হ'ল কৃষ্ণৰ ভক্তি এই বিদ্যাটোৱে হ'ল কৃষ্ণৰ উপাসনা যেতিয়ালৈকে কৃষ্ণৰ চৰণ ভকতৰ সং ভগৱানৰ স্পৰ্শ এইবিলাক আমাৰ হৃদয়ত যেতিয়ালৈকে প্ৰতিষ্ঠা নহ'ব আমি প্ৰত্যেকেই এই জীৱন লাভ কৰা জীৱ হৈও অজ্ঞান অবিদ্যাৰ দুৰ্গ ৰচনা কৰি আমাৰ হৃদয়ত বহি থাকিব কি কৃষ্ণৰ শত্ৰু ভাৱাপন্ন হৈ একোজন জৰাসন্ধ এই জৰাসন্ধৰ জড়তাৰূপী অজ্ঞান অবিদ্যাৰ তত্ত্বটো ভাগৱতৰ দশম স্কন্ধত জন্ম দি ভগৱান কৃষ্ণই ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্যক দেখুৱাইছে বোলে কি কৃষ্ণৰ সহায় হ'লে এই জগতত অসম্ভৱ বুলি একো বস্তু নাই ৰুক্মিণীৰ প্ৰতি শ্ৰীকৃষ্ণৰ গভীৰ অনুৰাগ রাম দরকাত যাই কোনদি লর রুক্মিণীর গুণ
পুরে হাতে বাতে রাম কত মহাদমে গুয়া জনামে কৃষ্ণ লাগিব কইনাই আছে প্রভু বিদর্ভ হে বিষ্ণুদেৱ ভকত মহা ভীষ্ম মানে ঠাণ্ডা হৈ যায় জানো ও তাহারে দুহিতা ৰীতা রমানি পূর্ণিমার সন্দ কনি দয়দান খাকি ও রামে রসি কর নাকি গায়ে নিমিদে লপুর অধরণ মধুমিনী ফলে নহি তুলা ভূযুগ জলে পারো রদ নব মেঘলা মনে তুলি কাকা কোনা
ষষ্ঠী কলাতকু
স্মৰিচিত কৰে উৎপাত লোকে ভেবে পুষে কেনে করায়ু তো পাত ইলাজে কিছু কি ধান তলে দয় নাথ ভগতি করিয়া তাঙ্ক বিহাদে তুনি মাধবত বিয়া দেও দিয়ায় নুমতি শুনি জ্ঞাতি বান্ধৱৰ মিলিলা সন্তোষ দিয়া মাধৱ কবিহা কিন্তু নাহিদো
হে কোটি কোটি পুৰুষ কৰিলা উদ্ধাৰ ধন্য মহাৰাজা ভাগ কৰিলা বিচাৰ হে ত্ৰৈলোক্যতে সমৰূপী নিৰনাহি বৰ মাধৱক বিহাদিয়া কাকয়া হেন শুনি ৰুক্মিণীৰ মিলিল আনন্দ হাত মেলি পাইলা যেন আকাশৰ চন্দ্ৰ মোৰ যেন ইচ্ছা সেই আহিলে কবিধি পাইবু কৃষ্ণ স্বামী মনো ৰখভ ইলতিধি হে মাধৱত বিহাদিতে কৰিলা নিশ্চয় ভীষ্ম কৰা যাৰ ভৈল আনন্দ হৃদয় ইষ্ট বন্ধু মাধৱৰ মনত হৰি জয় কৃষ্ণ ৰুক্মিণীকো নিয়ত ভৰিক ভীষ্ম কৰ জ্যেষ্ঠ পুত্ৰ ৰুক্ম বুলি যাক শুনিলে কিটো বিহাৰ দিবাৰ কথা মাধৱৰ নামে ক্ৰোধ জন্মিল তাহাৰ খেদি গয়া কবকে ৰিলয় অহংকাৰ হে শিশু পালনি পতিকে উৎখাতিতা স্বভাৱে দুৰ্জন দুষ্ট দৰ্পিষ্ঠ বাপিষ্ঠ হেৰালে সবাৰে চন খন্দি সন্দেহী ইয়াও খান্দি বলকিবে লাগিয়া দুষ্টে মাধৱ নিন্দি কৃষ্ণ হে কৃপাল বাপাণ্ডৱ সমস্ত ভাগৱতৰ দশম স্কন্ধত কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ প্ৰসংগত আলাপ কৃষ্ণৰ বিবাহটো কি কৃষ্ণৰ বিবাহটো গুণময় বস্তু নহয় কৃষ্ণৰ বিবাহটো কৃষ্ণৰ ভক্তিক গভীৰ কৰাৰ এটা ব্যৱস্থা কৃষ্ণ ভক্তিত তিনিটা বস্তুৰ সহযোগিতা লাগিব
এটা আমাৰ এই দেহটোৱে কৃষ্ণৰ চৰণৰ আশীৰ্বাদ পাবৰ কাৰণে এই দেহটো পূৰ্ণ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। সেইটো কাৰণে দেহৰ তত্ত্বটো ৰজগুণী। এই দেহৰ তত্ত্বটোৰ নামেই হ'ল ভীষ্ম। যদি আমি আধ্যাত্মিক দৃষ্টিৰে চাওঁ কথাখিনি, দেহৰ তত্ত্বটোৰ নাম হ'ল ভীষ্ম। কাৰ পিতৃ? কন্যা ৰুক্মিণীৰো পিতৃ আৰু পুত্ৰ ৰুক্মবীৰৰো পিতৃ। গতিকে ভীষ্মকে দেখুৱাইছে আমাৰ দেহৰ তত্ত্ব, ৰুক্মিণীয়ে দেখুৱাইছে আমাৰ মনন সংস্কাৰ, ভাৱ সংস্কাৰ আৰু চিন্তন সংস্কাৰ। সেইটো কাৰণে ৰুক্মিণীক লাগে কৃষ্ণ। এই দুটা তত্ত্বৰ পৰা আঁতৰ কৰি আমাক কৃষ্ণ বিমুখ স্থানতো এটা তত্ত্বই সদায় ৰাখিব বিচাৰে। সেই তত্ত্বটোৰ নাম হ'ল তমগুণ। এই তমগুণৰ তত্ত্বটোৰ নামেই হ'ল কোন? ৰুক্মবীৰ। পিতৃয়েও লৈছে সিদ্ধান্ত, কন্যায়ো মন প্ৰাণ সমস্তখিনি দিছে কৃষ্ণক। ৰুক্মিণীৰ সমান সুন্দৰী, জগতৰ হৰি কৃষ্ণৰ দৰে শ্যাম সুন্দৰ এজনৰ কাৰণে যিখিনি অন্তৰ আৰু বাহিৰ দুই সৌন্দৰ্যৰে প্ৰয়োজনীয়তা আছে, সমস্তখিনি ৰুক্মিণীত আছে। ভীষ্মক ৰজাই সিদ্ধান্ত লৈছে, জ্ঞাতি কুটুম্বক মাতি আনি প্ৰস্তাৱটো দিছে যে জগতৰ হৰি দৈৱকীৰ নন্দন কৃষ্ণলৈ যদি মোৰ কন্যা বিবাহ দিব পাৰোঁ তেতিয়াহ'লে মই ধন্য হ'ম। ৰুক্মিণী অখণ্ডিত আনন্দত আনন্দিত হৈছে। কৃষ্ণলৈ বিবাহ দিম বুলি কওঁতেই কৃষ্ণৰ অৰুণ চৰণ ৰুক্মিণীয়ে সন্মুখত দেখা পাইছে। কৃষ্ণই তেওঁলৈ চাই ইষত ইষত হাঁহি আনন্দ প্ৰকাশ কৰা দেখিছে। এই ঈশ্বৰ প্ৰেমটোত বাধা আছে আমাৰ তমগুণী অহংকাৰবিলাকৰ। জাঙুৰ খাই উঠিলে এই তমগুণী অহংকাৰ ৰূপী ৰুক্মবীৰ, যি কৃষ্ণৰ পৰা বিমুখ, যি কৃষ্ণ তত্ত্বক কেতিয়াও প্ৰকাশ কৰিব নিবিচাৰে। সেইটো কাৰণে কি কৰিব এতিয়া? এই তমগুণী অহংকাৰবিলাকে কৃষ্ণক বেয়া পায়। ৰুক্মবীৰ ৰূপত আছে ভাগৱতত। এই তমগুণী অহংকাৰবিলাকে ভোগ বিলাস আনন্দ, সোণ দৌলত ঐশ্বৰ্য এইবিলাকক প্ৰেম কৰে। আত্মা জীৱ প্ৰকৃতি ঈশ্বৰ এইবিলাকত প্ৰেম নাই। পাৰ্থিৱ সুখ, বিষয় সুখ, সংসাৰ সুখ, এই বস্তুবিলাকৰ নাম হ'ল ৰুক্মবীৰ। এইবিলাকে কৃষ্ণ বস্তুক ভাল নাপায়, ৰুক্মিণীৰ ভক্তিক শ্ৰদ্ধা নকৰে। সেইটো কাৰণে তেওঁ এটা বেলেগ উপকৰণ চাইছে। কাৰ কাৰণে? ৰুক্মিণীৰ কাৰণে। সেই উপকৰণটোৰ নাম হ'ল দমঘোষৰ পুত্ৰ, যি জন্ম হওঁতে 4খন হাত লৈ জন্ম লৈছিলে, যাৰ 3টা নেত্ৰ আছিলে, যি কৃষ্ণৰ কোলাত লওঁতেই 2খন হাত খহি গৈছিলে আৰু 3য় নৃত্যটো অদৃশ্য হৈ গৈছিলে। এইজন দমঘোষৰ পুত্ৰৰ নাম হ'ল শিশুপাল। এতিয়া ৰুক্মবীৰে ৰুক্মিণীক বিবাহ দিব বিচাৰিছে শিশুপালৰ লগত। এই শিশুপাল হ'ল সম্পত্তিৰ অহংকাৰ। এই শিশুপাল হ'ল কৃষ্ণত বিমুখ, দম্ভ দেশ, শৰীৰৰ শক্তিৰ প্ৰাধান্যতা থকা এটা তত্ত্ব। আৰু কৃষ্ণ আত্মাৰূপী ঈশ্বৰৰ চৈতন্য সনাতন সত্তা। এই সত্তাটো ভাল পালত দেহৰ তত্ত্বত এই সত্তা সদায় কি হৈ আছে? চৈতন্য ৰূপত প্ৰকাশ হৈ আছে। সেইটো কাৰণে ভীষ্ম বোলে কি? ভীষণ তত্ত্ব হ'ল কৃষ্ণ। এই কৃষ্ণ তত্ত্বৰ প্ৰতি তুমি অনুৰক্ত, কৃষ্ণ তত্ত্বৰ প্ৰতি অনুৰক্তসকল ব্ৰহ্মচাৰী হয়। ভীষ্মক কি? ভীষ্মক হ'ল সংসাৰী। সংসাৰী যদিও কৃষ্ণৰ প্ৰতি অনুৰক্ত।
সেইটো কাৰণে দুজন ভীষ্ম আছে ক'ত ভাগৱতত এজন ভীষ্ম গংগাৰ অষ্টম পুত্ৰ এজন বৈষ্ণৱ আৰু এজন ভীষ্ম ৰুক্মিণীৰ পিতৃ আৰু ৰুক্মবীৰৰ পিতৃ কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত কৃষ্ণৰ চৰিত্ৰখিনি হ'ল পৰম অমৃত আমাৰ লগত থকা এই দেহৰূপী ভীষ্মকজনক কায় বাক্য মনৰ তত্ত্ব এক কৃষ্ণত শৰণাপন্ন কৰিব লাগিব তেতিয়া কি হ'ব আমাৰ এই দেহটোৱে লক্ষ্মী ৰূপ এই দেহটোৱে কি ৰূপ এই দেহটোৱে ৰুক্মিণী ৰূপ এই ৰুক্মিণী ৰূপী দেহত কৃষ্ণৰ আচল আত্মিক সৌন্দৰ্যখিনি প্ৰকাশ হ'ব আৰু এইখিনিয়ে কৃষ্ণৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি কোনখিনি যিখিনিক গুণেৰে বান্ধিব নোৱাৰে যিখিনিক পৰিমাণ আৰু আকাৰেৰে জুখিব নোৱাৰে যিখিনি নিৰাকাৰ যিখিনি নিৰ্গুণ আৰু যিখিনি সৰ্বদা অনন্তমুখী এই তত্ত্বটোৰ নামেই হ'ল কৃষ্ণৰ গুণ যশ আৰু লীলা ৰুক্মিণীৰ পিতৃ ভীষ্মক ৰজাই কৰিছে কাৰ বৰ্ণনা কৃষ্ণৰ বৰ্ণনা ৰুক্মিণীয়ে কৰিছে কৃষ্ণৰ বৰ্ণনা আৰু এওঁলোকৰে ৰুক্মিণীৰে ভাতৃ ৰুক্মবীৰে কৰিছে কাৰ বৰ্ণনা শিশুপালৰ বৰ্ণনা এতিয়া ৰুক্মিণীক শেষ সিদ্ধান্ত দি দিছে কোনে এই দুজন ৰুক্মবীৰে বোলে কি কৃষ্ণৰ নাম নল'বা কৃষ্ণৰ কথা নেভাবিবাই ধন সম্পদ ঐশ্বৰ্য বিভূতিৰে মোৰ এজন বলৱান শক্তিমান বান্ধৱ আছে যিজনৰ নাম হ'ল শিশুপাল হয়নে তোমাক সেইজনলৈ বিবাহ দিব লাগিব সেইটো কাৰণে শিশুপাল হ'ল আগৰ জনমত জয় বিজয়ৰে এজন ঋষিৰ অভিসম্পাদত মৰ্ত্যত আহি যদুকুলতে জন্ম হ'ল ব্ৰহ্মগুহৰ গৃহত এইবাৰৰ পৰা আৰু তেওঁ জন্ম হ'ব নেলাগিব শত্ৰু মিত্ৰ ভাৱবিলাক গুণত বান্ধ খাই আছে এইবিলাকক গুণমুক্ত কৰি দিব পৰাৰ যিটো উপায় সেইটোৱে হ'ল নিৰ্গুণ কৃষ্ণৰ গুণ যশ লীলা আৰু মহিমা যিখিনি প্ৰকাশ হৈছে ভাগৱতৰ সংস্কৰণ
গোপাল